ৰাইজসকল জাজি নৈ পানী বাঢ়িছে দেখিছে নহয়। আজি কি কৰিলোঁ, ভেচেলি আইতা ঘৰলৈ যাওঁ। ভেচেলি আইতা একদম ধুনীয়া জেউৰা দিলে দেই, নতুনকৈ জেউৰা দিলে। মানে বাঁহ কিনি হাজিৰা মাতি পিনি ধুনীয়াকৈ দিলে দেখিছে নাই। এইটো লুংলুঙীয়া ৰাস্তা হয় আৰু এইফালে বাৰীলৈ যায়গৈ। আৰু এয়া আইতাই ধুনীয়াকৈ জেউৰা দিলে, মানে ভেচেলিয়ে ধুনীয়াকৈ জেউৰা দিলে। সেইগৰাকী ভেচেলিৰ ওচৰলৈ আহিছোঁ। আৰু ভেচেলিয়ে আজি কালিয়ে ফোনত কৈ থৈছে, আহিবি সোনকালে আহিবি, ভাত খাব লাগিব, আকৌ নামঘৰলৈ যাবগৈ লাগিব বুলি কৈছে নহয়। জেউৰাখন ধুনীয়াকৈ দিলে। বৰ ধুনীয়াকৈ দিলে অ' জেউৰা। অ' ভেচেলি আইঅ' জীয়েকজনীহে আগে আহিছে। কামুৰিব এতিয়া। এই মোৰটো চুবাই পেলাই। খৰি চাং এখনো পাতিলে। ঐ মই মৰিলোঁ সেৱা এটা চক, মই বেলেগ অশান্তি পা গোটেই পেণ্টটো কি কাট এইজনী দেখিছেনে বা, গোটেই মোৰ পেণ্টটো চোৱা এটা চাওক। মই বেলেগ আকৌ এজনী কি সতনীয়াকৈ এজনী পুহি লৈছে নাজানো। এজনী ডাংকাচি এজনী একদম ৰামপিতন দিম মই ধৰি লৈ এতিয়া। এয়া দেখিছে নহয়। জেংবোৰ এইবোৰ মানে ভাতকেলা দিবলৈ থৈ দিছে নে কি? খৰি চাংখনো বৰ ধুনীয়াকৈ পাতিলে দেই। এইবোৰ চব জেউৰাবোৰ হয় না পুৰণি। এজোপা নয়নতৰা ফুল দেখিছেনে আইজনীৰ ঘৰত। এজনী দেখিছে নহয় জীয়েক, আৰু এজনী জীয়েক। বাকী খবৰ খাতি কেনেকুৱা? নামঘৰলৈ যাব হ'ল নে কি? নামঘৰলৈ ওলাব হৈছে আৰু এইবোৰ লাহেকৈ নামঘৰলৈ ওলাম আৰু। চিকুণালে যেন এইবোৰ মানে হাজিৰা দিয়ালে নে কি? এইবিলাক হাজিৰা দিয়ে কৰোৱা হ'ল। খাই বৈ কিমানকৈ লয় হাজিৰা? খাই বৈ এইবিলাক 400। 400 ন আজিকালি? 400 চবতে 400কৈ নকৰে। মোৰ আৰু মোৰ মুখলৈ চাই আৰু 400কৈ লৈছে আৰু। দিনটো ভাত পানী খোৱাটো মানে মই ভালকৈ দিওঁ। ৰাতিপুৱা মানে ৰুটি চাহ বনাই দিওঁ, 12 বজাত আকৌ ভাত, তেনেকৈ আৰু মানে। গতিকে মানে মোৰ পৰা বৰকৈ টানি নধৰে আৰু, চাই আৰু মানে অলপমান। এই পাথৰ চথা নদীৰ পৰা আনিলে নি? নদীৰ পৰা অনা। এই কুকুৰজনীয়ে চেলেকি দিছে এজনী জহনী নতীজনীয়ে। মানুহৰ ঘৰত এতিয়া তামোল এখনো নাপায়। হাজিৰা মাৰিবলৈ গ'লে আকৌ কাম কৰা মানুহক আমি কিন্তু চাহ তামোল খালি চাহো নিদিওঁ। চাহ কাপ দিলে সৰু বিস্কুট 4টা লগত, কাম কৰি থকা মানুহ আৰু খালি চাহ কাপনো কেনেকৈ দিম আৰু। ইমান গুপগুপীয়া গৰম এটা উঠিছে ন, ৰ'দো নাই বৰষুণো নাই। গৰম উঠিছে, বৰষুণ দি আছে। আৰু কাম কৰা মানুহ বুলি আমি আৰু মানে সেইদৰে আৰু সেইদিনা আমি ঘৰৰ মানুহৰ নিচিনাকৈয়ে ব্যৱহাৰ কৰোঁ। ভাত পানী ৰান্ধি হৈ গ'ল নি? ভাত পানী ৰান্ধি হৈছে। কি ৰান্ধিছে আজি? আজি মই মুঠতে নিৰামিষ এইবিলাক দাইল বনাইছোঁ আৰু দাইলত আলু দি দিছোঁ, আলু পিটিকা আৰু ভাত হ'ব। কাৰণ নামঘৰলৈ গ'লে অন্য মানে বেছি মাছ চাছ খাই যাবলৈ বেয়া হয় না। সেইটো কথা। কাৰণ এখন সমাজৰ নামৰ মুখৰ বন্তি গছ দিয়াটো বহুত ডাঙৰ কথা। আপুনি চাকি জ্বলাই বন্তি জ্বলাই বুলি কৈছে। বন্তি জ্বলাওঁ, গতিকে সেইকাৰণে অলপমান নিয়মত থাকিলে নিজলৈ ভাল আৰু। এইটো আইতা পাকঘৰ দেখিছে নহয়, আগতে আপোনালোকে দেখিছে। এতিয়া আইতাইনো কি ৰান্ধে কি খুৱাব, মই আমনিহে দিবলৈ আহিছোঁ পাই। নহয় আমনি, সেইখিনিতো আৰু নিজলৈও কৰিব লাগিব, এইবিলাক চব নিজৰে কাম। বা আলহী এজন আহিছে বুলি সেইটো নহয় আৰু। সেইবিলাক কাম মানে সকলোখিনি কাম মানে নিজৰ। এইটো চব বৰষুণৰ পানী নে কিনো? এইবিলাক বৰষুণৰ পানী। এইটো ভৰ্তি হৈ গৈছিলে নেকি? ফুল হৈ গৈছিলে? ফুল হৈ গৈছে। এতিয়া অলপ দিনলৈ চিন্তা নাই পানী হয়নে? নাই বাৰু। নদীৰ পানী ইমান লেতেৰা হৈ আছে। নদীৰ পানী বৰ্তমান লেতেৰা। দেখিছে নহয় আইতা ভাগৰ মানে ভেচেলি ভাগৰ দৈনন্দিন কি কাম কৰিব লাগে ঘৰৰ। আপোনালোকৰ গোটেই চাৰিবেৰটো দেখুৱাই দিলোঁ, পিছফালখন নগ'লোগৈ আৰু। তাৰপাছত পিছফাল আগতে দেখুৱাইছোঁ। এইবোৰ মানে তিতা শুকুতা আছে, বেঙেনা পুলি কেইটামান আছে, জলকীয়া আছে, নেমু আছে। এতিয়া ভাতকেলা উঠিলা, ভাতকেলাৰ পৰা তাৰপৰা সেয়া দেখিছে নাই, ভাতকেলাৰ পৰা জেংবোৰ আনি থৈছে, আনি পিনি তাতে ৰুইছে এতিয়া
এইটো কি বুলি কয় চব আবু কাঠ আলু ন আইতা এইবিলাক কাঠ আলুৱে বান্দৰে বহুত লোকচান কৰিছে এইবিলাক বান্দৰে ন বান্দৰে লোকচান কৰিছে এইবিলাক আগবিলাক ছিঙি ছিঙি খাইছে পাতবিলাক মোহাৰিছে বহুত অনিষ্ট কৰিছে এই অমিতা পুলি কেইটামান উঠিছিলে এইকেইটাও খালে এইবিলাক বহুত অনাচাৰী কাম কৰে সিহঁতিবিলাকে সঁচাকৈ দেই বহুত বান্দৰবোৰ আহিবলৈ পায় কেনেকৈ বাৰু এইবিলাক আৰু মানে সিহঁতি এইবিলাক আহিবলৈ পালেই আৰু মুঠতে আহিয়ে থাকিব আৰু সিহঁতি মানে বস্তুবিলাক খাবলৈ পায় মানুহৰ ভিতৰত ভাত খাবলৈ পায় চাউল খাবলৈ পায় এয়া আইতা পাকঘৰ দেখিছে নহয় কিনো ৰান্ধিছে মই এবাৰ দেখাম বাৰু ৰ'ব আজিও মই ভাত খাবলৈ আহিছোঁ মানুহে এতিয়া চকুকেইটা উঠি যাব আৰু ই বুলিব কমলে সদায় সদায় বহি পাকঘৰত গৈ ভাত খায়গৈ এয়া দালি দেখিছোঁ ধুনীয়াকৈ এয়া গৰম পানী কৰি আছে এয়া ভাত আৰু এয়া দালি আলু ঠিকেই কৈছিলে আইতা নেমু আছে নাই আছে নেমু আছে ন নেমু আছে এইটোৱে হৈছে আইতা পাকঘৰ আৰু মোক সকলোৱে কি কয় আপোনাৰ দীঘল ভিডিঅ' দিবলৈ কৈছে আপোনালোকৰ মানে আপোনাৰ কথা বতৰা ভিডিঅ'বোৰ চাই ভাল পায় শিখা দাস বুলি এগৰাকীয়ে বৰপেটা ফালৰ কালি কৈছে আইতা ভাগৰ দীঘলীয়া ভিডিঅ' দিবচোন সৰু ভিডিঅ'বোৰ মানে বেয়াই পায় হ'বলা দীঘলীয়া ভিডিঅ'বোৰ ভাল পায় মানে দীঘল দীঘল ধোঁৱা পুৰা ওলাই আছে ধোঁৱা এই খাংটো আৰু হেৰিটো ভাল হৈছেগৈ ৰং ধৰিছেগৈ ন এইটো তেল ঘঁহিলে নেকি হেৰি খৰাহিটো তেল ঘঁহিলোঁ তাৰমানে তেলটো ঘঁহিলে মানে ধোঁৱাটো লাগে বস্তুটো দিন যায় গতিকে চবেই এইবিলাক কৰিব নাজানে তাৰমানে বস্তুটো দুদিন যাবলগীয়া হ'লে মানে তাক যত্ন কৰিব লাগিব নহ'লে এইটো সদায় মানে হয় চাউল ধোৱা হওক মাহ ধোৱা হওক কাঠিবিলাক মানে পচি যায়তো আৰু এইবিলাক মানে কিছুমান মানুহে মানে এইবিলাক মাহ প্ৰসাদ ধুই তেনেকৈ মানে জোকাই মোকাই ধুই নেপেলাই হয় ন ধুনীয়াকৈ ধুই নেপেলায় সেই নিমখ পানীটো লাগি থাকিলে মানে এইবিলাক বস্তু দিন নাযায় গাঁঠি ছিগে কাঠি ভাগি যায় গতিকে বস্তু দিন যাবলৈ হ'লে মানুহে নিজে যত্ন কৰিব লাগিব এতিয়া মই মানে সেইটো মোৰ ছোৱালীজনী LP স্কুলৰ শ শ্ৰেণীত পঢ়ি থাকোঁতে মই 15 টকা দি পেনি এটা পাচি কিনি লৈছিলোঁ এতিয়াও আছে আপুনি দেখাইছিলে এদিন এতিয়াও আছে সেইটো পাচি গতিকে তেনেকেই মানে যদি বস্তুবিলাক যত্ন কৰি থ'ব পাৰে বস্তু দিন যাব কিছুমান মানুহে মানে থ'ব নজনা দুখত বহুত বস্তু নষ্ট হয় ভিতৰতো তেওঁ খৰি যোগাৰ কৰি থৈছে দেখিছেনে এয়া ভিতৰত এইটো মানে ইটো ঘৰ পকা মানে চৰকাৰী ঘৰটো আৰু কেঁচা ঘৰটোৰ মাজতে এই গলি গোটেই বস্তুবোৰ এনেকৈ সামৰি থৈ দিছে পাচি খৰাহি ডলা এয়া ডাং পাচি তেনেকৈ ধুনীয়াকৈ থৈ দিছে আচলতে বস্তু বোলে কিবা আইতা কি বুলি কয় বস্তুটো মানে সাঁচি সামৰি থোৱাটো কি বুলি কয় বোলে আটোম টোকাৰিকৈ থবা কিবা এটা কয় যে এইটো আমাৰ অসমীয়া মতে আমাৰ বুঢ়াসকলে আগতে কৈছিলে আমাৰ অসমীয়াত এটা কথা যে আপডালৰ বস্তু কিংকৰ আমাৰ মায়ে কয় তেনেকৈ মানে আমাৰ আগৰ ককাহঁতে কৈছিলে তাৰমানে গতিকে প্ৰতি বস্তুটো যদি আপডাল কৰি যত্ন কৰি থ'ব লগা হয় সেই বস্তুটো যেনে হ'লেও 3-4 বছৰ গুচি যাব কিংকৰ ধন মানে ধন ঘটে মানুহে কিংকৰ মানে কথাটো এইটোৱে হৈছে ধন মানুহে প্ৰত্যেকে ধন ঘটিছে প্ৰত্যেকে উপাৰ্জন কৰিছে কিন্তু কিছুমান মানুহে মানে টকাটো অপব্যৱহাৰ কৰিছে মানে যিটো মানে যিধৰণে মানে পইচাটো খৰচা কৰিব লাগে তাৰ ব্যৱহাৰটো জনা নাই অপব্যৱহাৰ কৰিছে কিছুমান মানে সেইটোকে কৈছে টকা পইচা পালেই মানে মানুহে অযথা খৰচ কৰিব নালাগে টকা পইচা বোলা বস্তুটো সদায় মানে মানুহে সৎ কামত লগাব লাগে কাৰণ এটা যাৱতীয় সম্পত্তি লৈ থ'ব লাগে যে বোলে মই এইকেইটা পইচা 10,000 বা 15,000 বা 20,000 পালোঁ এটা মই মূল্যৱান বস্তু আনি থওঁ এই তেনেদৰে মানে টকাবিলাক পালে মানে মানুহে সদব্যৱহাৰ কৰিব লাগে কিছুমান মানুহে মানে এনেই অযথা ক'ৰবাত ফুৰিবলৈ যাব কিছুমান কাপোৰ কিনিব কিছুমান মানে সজাই থোৱা বস্তু কিনিব সেই তেনেকৈ মানে অপব্যৱহাৰ টকা পইচা কৰিলে মানে
প্ৰভু ভগৱন্তই বেয়া পায় গতিকে সেই তেনেকৈ অপব্যৱহাৰ কৰিলে টকা পইচা ওলোৱা বস্তুটো মানে এসময়ত মানে এৰা দিয়েগৈ মানুহজনৰ মানে বা মানুহগৰাকী অভাৱনাতনলৈ আহে গতিকে কথাবিলাক তেনেকুৱা সদায় বস্তুবিলাক জোখত মানে ব্যৱহাৰ কৰিব লাগে তেতিয়া মানে অথলে নাযায় ভাতকেইটা খাইলে বাচনকেইটা ময়ে ধুই দিম খালি এতিয়া কিন্তু তেওঁ সাৰিছে মই ভিডিঅ'টো বনাবৰ কাৰণে মই মানে মোবাইলটো ধুই থোৱাৰ কাৰণে তেওঁ সাৰিছে কোনোবাই ক'ব আকৌ বহুতে আপুনি আইতা ঘৰটোও সাৰি দিব নোৱাৰে নি সেই বুলি ক'ব গম পাই নাই কিছুমানে বৰ বেলেগ বেলেগ মেছেজ কৰে নহয় আপুনি গম পাই নাই বৰ বেলেগকৈ কয় বেয়াকৈ কয় মানে হাঁচি পৰিছে মিছা কোৱা নাই পাকঘৰটো ইমান ধুনীয়া চাওক ইমান ৰঙাকৈ মচি থৈছে নহয় কালি তিথি আছিলে যে মাধৱদেৱ তিথি আছিলে কালি মচিলে ন মচিলোঁ এইবিলাক নুমুচিলে নহ'ব নহয় নিজৰ গুৰুজনাৰ তিথি কাৰণ অপৰিষ্কাৰকৈ ভাল নহয় কথাবিলাক সদায় পৰিষ্কাৰ নিজৰ হেৰিটো সদায় মানে বজাই ৰাখিব লাগে সঁচা কথা মানে ভগৱানৰ আন এটা নাম চাফা চিকুণ হয় নাই বাৰু ভগৱানক পাবলৈ হ'লে আপুনি চাফ চিকুণৰ মাজে বিচাৰিব লাগিব লেতেৰা বেতেৰা ভগৱান কেতিয়াও নাহে তাৰমানে য'ত চাফা পাব দেখিব তাতে তেওঁ বাস ল'ব কাৰণ লেতেৰা অপৰিষ্কাৰ জেগাত মানে তেওঁ নাথাকে কেতিয়াও তেওঁৱেই নহয় দেৱ দেৱতা দেৱ দেৱী সকলোৱেই লেতেৰা জেগাত আমি এতিয়া বাৰু মানুহে কোনোবা দেখা ইয়াত মানে আৱৰ্জনা বৰ লেতেৰা গোন্ধ আহি থকা জেগাডোখৰত আমি থাকিব পাৰিম জানো গতিকে তেনেকুৱা কথা আৰু দেৱ দেৱতাসকল আৰু প্ৰভু ভগৱন্ত আৰু তেনেকুৱা জেগাততো আৰুৱেই নাথাকে গতিকে মানুহৰ সদায় ঘৰ দুৱাৰবিলাক চাফ চিকুণ নিজৰ কাপোৰ কানিবিলাক চাফ চিকুণ কাপোৰডোখৰ ফটাই হওক কিন্তু পৰিষ্কাৰ লাগে সেইটোৱেতো গতিকে এইবিলাক বহু কথা মানুহৰ এইবিলাক চব নিজৰ লগতে কথা আৰু মানুহৰ গাত মানে বাঢ়ি কাপোৰ থাকিব নালাগে বাঢ়ি কাপোৰ গাটো ধুই বাঢ়ি কাপোৰখন পিন্ধাৰ লগে লগে সেইটো গা পবিত্ৰ বুলি নকয় আৰু সেইটো গা নোৱাৰোঁ দেই মানে আমি মানে নোধোৱা কাপোৰ পিন্ধিব কেতিয়াও নোৱাৰোঁ বাঢ়ি কাপোৰ পিন্ধিব নোৱাৰোঁ কিবা গাত লাগিলে কিবা লাগে সেইটোৱেইটো কথা এইবিলাক মানে সদায় পৰিষ্কাৰ প্ৰভু ভগৱন্তই পৰিষ্কাৰটো বিচাৰে ৰাইজসকল মই ইমানতে ভিডিঅ'টো সামৰিছোঁ আকৌ তাৰ পিছৰ চোৱা আমি ভাত কিহেৰে খালোঁ কেনেকৈ ৰান্ধিলে কেনেকৈ আইতাই নীতি নিয়মে মোক ভাত দিলে আপোনালোকক দেখুৱাম আজিলৈ ইমানতে ভিডিঅ'টো এইটো সামৰিছোঁ আকৌ আপোনালোকে পৰহিলৈ আকৌ ইয়াৰ পিছৰ ভিডিঅ'খিনি পাই যাব ধন্যবাদ